হাৰ্থব জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই হালাকুৰাত জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলৰ বিশেষ পদক্ষেপ। গোলাপগঞ্জৰ হালাকুৰাত জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলে বৃহত্তৰ হালাকুৰা অঞ্চলত নাহৰ গছ পুলি ৰোপণ কৰে। হালাকুৰা আৰক্ষী তালাচী চকী, হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, হালাকুৰা আৰু বিভিন্ন ৰাজহুৱা স্থানত 251টা নাহৰ গছ পুলি ৰোপণ কৰে। কিন্তু শংকৰদেৱ শিশু নিকেতন হালাকুৰাত দেখা গ'ল এক বিশেষ দৃশ্য। সৰুৰ পৰা ডাঙৰ সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই পৰিৱেশন কৰে মায়াবিনী গীত। ক্লাছ অংকুৰ আৰু মুকুলৰ ছাত্ৰ ছাত্ৰীৰ মুখত শুনা গ'ল মায়াবিনী গীত। আজি আমি হালাকুৰা জুবিন গাৰ্গ ফেন ক্লাব, জুবিন গাৰ্গ সাংস্কৃতিক মঞ্চ তৰফৰ পৰা আমি আমাৰ প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ দেৱৰ সোঁৱৰণত, তেখেতৰ স্মৃতিত আমি জুবিন দাৰ প্ৰিয় গছ নাহৰ গছ 100 জোপা আমি এই হালাকুৰা অঞ্চলত ৰোপণ কৰিম। আজি তাৰ প্ৰথম কাৰ্যসূচী হিচাপে হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি 20 জোপামান নাহৰ গছ ৰুলোঁ আৰু আমাৰ এই প্ৰচেষ্টা পৰৱৰ্তী দিনত আৰু আমি আগবঢ়াই নিম। আৰু জুবিন দাৰ যি সৃষ্টিৰাজি, জুবিন দাৰ যি আদৰ্শ, জুবিন দাৰ যি নীতি, তাক আমি সকলোৱে ধৰি ৰাখিব লাগিব, সেইখিনি আগবঢ়াই নিব লাগিব। আৰু তাৰে অংশস্বৰূপে আজি জুবিন দাৰ এই প্ৰিয় নাহৰ গছজোপা আমি ৰুবলৈ কাৰ্যসূচী লৈছোঁ আৰু তাৰ প্ৰথম দিনত আমি হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 100 জোপা গছ পুলি ৰুলোঁ। পৰৱৰ্তী সময়ত ইয়াৰ সংখ্যাটো আৰু বাঢ়ি যাব। লগতে আমি সকলোকে অনুৰোধ জনাম, সকলোৱে এই নাহৰ গছ নিজৰ নিজৰ ঘৰতো যাতে এজোপা হ'লেও ৰুৱে আৰু তাক যত্ন সহকাৰে ডাঙৰ কৰে। ধন্যবাদ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিন গাৰ্গ অমৰ হওক, অমৰ হওক, অমৰ হওক। জুবিন গাৰ্গ অমৰ হওক, অমৰ হওক, অমৰ হওক। জয় জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ। ধন্যবাদ।